আজি মই বনাই দেখাম আপোনালোকক চিজ মেগী। চিজ মেগীৰ কাৰণে মই ইয়াতে এটা বিলাহী, দুটা পিঁয়াজ আৰু 4-5টামান কেঁচা জলকীয়া কাটি লৈছোঁ। কেৰাহীত পানী দি কিনে তাতে পিঁয়াজ, বিলাহী আৰু জলকীয়া কাটি থোৱাখিনি দি দিছোঁ বইল হ'বৰ কাৰণে। আৰু লগতে মেগীৰ ভিতৰত থকা মছলাখিনিও তাতে এড কৰি দিছোঁ। ইয়াতে মই 4 পেকেট মেগী লৈছোঁ। গোটেইখিনি মছলাই এড কৰি দিছোঁ। গোটেইখিনি মিক্স কৰি দি কিনে 15 মিনিটমান বইল কৰিব লাগিব এইখিনি। আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আশা থাকিল। অলপ ছাপোৰ্ট কৰিব যিহেতু মই নতুন ইউটিউবত। মোৰ নতুন ৰেচিপিবিলাক মই দি থাকিম। ভাল লাগিলে লাইক কমেণ্ট কৰিব আপোনালোকে। এইখিনি ভালকৈ লৰাই বইল কৰি ল'ব লাগিব। প্ৰায় হৈ আহিছে। এতিয়া মই দি দিম মেগীখিনি অলপ ভাঙি দিব লাগিব। গোটা দিলে আকৌ বইল নহ'ব। এইখিনি হৈছে প্ৰায়। তাৰপিছত দি দিছোঁ চীজ অকণমান। চীজখিনি দি ভালকৈ লৰাই মিক্স কৰি দিব লাগিব যাতে ভালকৈ মিলি যায় মেগীৰ লগত। হৈ গৈছে, দেখিছে ইমান ধুনীয়া কালাৰ, খাবলৈও বহুত টেষ্টি হৈছিল। এতিয়া মেগীৰ লগত খাবৰ কাৰণে ইয়াতে কণী প'চ কৰি লৈছোঁ 4টা। এইটো স্নেক্সত আপোনালোকে খাব পাৰে, বহুতে ভাল খাবলৈ। আজিৰ কাৰণে বাই বাই, টেক কেয়াৰ, আল্লাহ হাফিজ।